Hello students, welcome to RS classes Assam once again. আজি আমি এইটো ভিডিও ডিসকাস কৰিম গ্ৰেড 4 পৰীক্ষাৰ পৰা লোৱা এটা কোৱেশ্চন। কোৱেশ্চনটো আমাক দিয়া আছে a - b = 5 আৰু a square plus b square = 41 তেন্তে a b ৰ ভ্যালু কিমান হ'ব, a b ৰ মান কিমান হ'ব। সো এটো সলভ কৰিবলৈ আমি কি কৰিম, a minus b equals to 5 এটো দুই সাইডে স্কয়ার কৰিম। ওকে, দুই সাইডে স্কয়ার কৰিম, both side দুই পক্ষে বর্গ কৰি দিলু। বর্গ কৰাৰ পাছত বা স্কয়ার কৰাৰ পাছত এটো ভাঙি দিলে কি হ'ব, ফৰ্মুলাত a square plus b square minus twice ab and 5 square কি হ'ব 25। এতিয়া a square plus b square ইয়াত ভ্যালু দিয়া আছে আমাক 41, সো আমি পুট কৰো। ওকে, আৰু ইপনে minus twice ab equals to 25। এতিয়া আমি কি কৰিম, 41 ক ইয়াতে ৰাখো আৰু plus 25 ক ইপাৰে লৈ আহো, কি হ'ব minus 25 আৰু minus twice ab ইপাৰে লৈ যাও, এটো হৈ যাব plus twice ab। এতিয়া ইয়াত চোৱা 41 ৰ পৰা 25 মাইনাস কৰিলে হ'ব 16 equals to twice ab। ওকে, এটা 16 ক a2 আহি সাইডে ডিভাইড কৰিব, কাৰণ 2 আৰু ab কি হৈছে মাল্টিপ্লাই হৈছে, পূৰণ হৈ আছে, গতিকে 2 ক আমি ইপাৰে ললে ডিভাইড হ'ব। সো ডিভাইড হ'ব সাইডে আহি সাইডে থাকিলে ab। সো 2 কিমান গুণ 16 হ'ব, 2 8 গুণ হয় না, 2 into 8 is 16, গতিকে 8 equals to ab পালো, নাইবা ab equals to 8 পালো বুলি ক'ব পাৰো। আৰু আমাৰ কারেক্ট আনসারটো হৈ যাব অপশন ডি। ঠিক আছে, অপশন ডি হ'ব আমাৰ কারেক্ট আনসার। যদি তোমালোকক ভিডিওটো ভাল লাগিলে তেনেহলে ভিডিওটো লাইক কৰিবা, শেয়ার কৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি দিবা। থ্যাংক ইউ সো মাচ।